আমি থকা নথকা একেই হ'ব। গতিকে সেই প্ৰাণৰ বল্লভ মানে কি? নিজৰ আপোন মানুহ। তুমি আমাৰ অত্যন্ত আপোন মানুহ। তুমি আমাক এৰি ক'তো নাযাবা, কিয়নো আমিও চাৰিওফালে তোমাক বিচাৰি আছোঁ এতিয়াও। ৰাম শৰতকালৰ বিকাশ পদ্মৰ অয়ুদৰৰ শ্ৰীকণিলে, হে নয়নেত্ৰৰ কটাক্ষে আমাক মাৰিছা তুমি গোবিন্দে। এতিয়া কৈছে চোৱা, যে শৰৎকালত যেতিয়া পদুম ফুল ফুলে, সেই পদুম ফুলৰ যি ধুনীয়াকৈ সি ফুলিব নহয়, যে ফুলি অহাৰ পিছত ভ্ৰমৰাবিলাকে যেনেকৈ চাৰিওফালৰ পাহি সেই পদুম ফুলৰ সেইটো নিবলৈ আহে, ঠিক একেদৰে তোমাকো বিচাৰি বিচাৰি আমি সমস্ত ঠাইত ইয়াতে ঘূৰি আছোঁ, কিন্তু তোমাৰ সেই পদুমৰ নিচিনা চকু জুৰি ক'তো আমি দেখিবলৈ পোৱা নাই। ৰাম নিকিনিলা ডাকি ভজিল আখি, অগীততে হুয়াদ গদ, কটাক্ষে মাৰিলে বধন লগায়, অয়স্ত্ৰে কাটিলে বধ। কৃষ্ণ কেতিয়া কৈছে যে চোৱা, যেতিয়া তুমি বাহিৰে আছিলে নহয়, তোমাৰ বাহিৰ ফুৰত আমি ঘৰত থাকিব পৰা নাছিলোঁ, নিজেই তোমাৰ ওচৰত আহিছিলোঁ। সেইখিনি সময়ত আমি কেনেকৈ আহিলোঁ? নিকিনা দাসী হৈ। অৰ্থাৎ যেতিয়া কোনো এজনক চাকৰক যদি পইচা দিব নালাগে, কোনোবাই নিজে সেই কৰে নহয়, যে পেটটো বহি থাকিব পাৰিলেও হ'ব। যে গোপিনীবিলাকৰো সেইটোও হ'ল, যে তোমাৰ ওচৰত আমি কি হিচাপত আছিলোঁ? নিকিনা দাসী, যে তুমি আমাক মাতাও নাই, বৰঞ্চ তোমাৰ ওচৰত আমি এইফালে তোমাৰ এই সমস্ত কৰ্মকাণ্ড কৰি আছিলোঁ। এইটো হ'ল নিকিনা দাসী। গতিকে তুমি আমাক দাসী কৰিলেও নাই কোনোদিনে। গতিকে সেইকাৰণে কৈছোঁ, এতিয়া সেই নিকিনা দাসীয়ে আজি তোমাৰ এই গীতত দগত হৈ মানে কি? অন্তত দৈয়ে আছে আমাক। তুমি নাই যে ইমান সময় তুমি নাই কাৰণে আমাৰ আগৰ গীতবিলাক আমাৰ অন্তৰত এতিয়া বাজি আছে। গতিকে সেইকাৰণে গীতৰ সুৰত এতিয়া আমাৰ অন্তৰ দগ্ধ হৈ আছে। দগ্ধ মানে জুই জ্বলি আছে, আমাৰ সহজ ভাষাত যে জুই জ্বলি আছে। গতিকে আৰু এটা চোৱা কৃষ্ণ, যে যেতিয়া তুমি বৃন্দাবনত আমাৰ ফালে চাই কটাক্ষ কৰিছিলা, চকুৰে যিটো আমাৰ এটা চাৱনি দি ন, যে তোমাক ভাল লাগছে, তোমাৰ কামখিনি ভাল হৈছে, তোমাৰ এইটো ভাল লাগছে, এই যে কটাক্ষ নয়ন, অৰ্থাৎ চকুৰে চাই যিটো ইংগিত দিছিল, সেই কথাকে কৈছে যে সেই যে কটাক্ষ নয়নত আমি যেনেকৈ জুই পৰি গৈছিলোঁ, আজি তোমাক আমি এইখিনি সময়ত দেখা নাপায়, আমাৰ কি হৈছে সমস্তৰে, আমি যাতে মৰিয়ে গৈছোঁ, তুমি যাতে অস্ত্ৰ দি কাটি আমাক ক'ৰবাত গুচি গ'লা। ৰাম বিষময় জল অঘপুতানতা, অৰাখিলা বৃষ্টিত হন্তে, অচক্ৰবাতৱান বনিয়ানু ভয়, অতৰিলা তুমি অনন্তে। আগৰ অধ্যায়টো তেনেকুৱা ঘটনা আৰম্ভ কৰি দিছিল, যে কৃষ্ণৰ পুৰণা দিনৰ যিবিলাক ঘটনা গোপিনীবিলাকে মনত পেলাই সেই স্মৃতিটো লৈ আহে। আজিও দিছে তেওঁ বিষময় জল কেতিয়া? যে যেতিয়া কালিন্দী হ্ৰদত গৈছিল, যোৱাৰ পিছত সেই জল যি খোৱাৰ লগে লগে বহুত মৰি গৈছিল নহয় এই গোপিনীবিলাকক, তেওঁ অমৃত নয়নেৰে দেখিছে জীয়াই তুলিছিল। গতিকে সেইকাৰণে এইটো কথাকে কৈছে, বিষময় জল পুতনাকো তুমি মাৰিছিলা, আৰু সেই কালিকো তুমি দমন কৰিছিলা। চক্ৰবাত সুৰেৰ কি কৰিছিলে? যে তোমাক যেতিয়া ওপৰত লৈ গৈছিল, ধূলিময় কৰিছিল নহয় সমস্ত গোকুল। চক্ৰবাত মানে কি? এই বতাহটো ঘূৰ্ণি বতাহ হৈ কৃষ্ণক ওপৰৰ ফালে লৈ গৈছিল। গতিকে সেইটো কথাকে কৈছে যে সেইখিনি সময়তো, আৰু লগতে যেতিয়া আমি বৃন্দাবনত থকাৰ সময়ত, যেতিয়া গৰু গাইবিলাক বৃন্দাবনত যোৱাৰ সময়তে এই জুই লাগি, বনত জুই লাগি সমস্ত গৰু গাই পুৰাৰ এটা সময় হোৱাৰ লগে লগে তুমি চব বনৰ জুই মুখেদিন যে খাই আমাক ৰক্ষা কৰিছিলা। গতিকে সেই কথাবিলাক মনত পৰি এতিয়া আমাৰ কি হৈ গ'ল? অন্তৰ দগ্ধ হৈ আছে। ৰাম আবে তুমি কোনে অমদনৰ হাত, আমাক মৰুৱা স্বামী,
তোমাৰ চৰণ যেবে দেখা পাব অপুনৰূপী জীৱ আমি। গোপিনীবিলাকে এতিয়া কৈছে মদন। মদন মানে কি? মদন মানে হৈছে কাম ভাৱ। যে মনত যেতিয়া কাম ভাৱটো আহে, সেই কাম ভাৱটো অহাৰ পিছত মানুহবিলাক অস্থিৰ হৈ নাযায় জানো, চঞ্চল হৈ যায়। গতিকে গোপিনীবিলাকো চঞ্চল হৈ গৈছে। এই চঞ্চল হৈ এতিয়া কি কৈছে তোমাৰ, যে তুমি যি আমাৰ অন্তৰত মদনৰ সেই দগ্ধতা দি থৈ দিছিলা, সেইবিলাক এতিয়া আমাক আধৰুৱা হৈ থাকিল। আধৰুৱা হৈ নাছে, কৃষ্ণ ফটাককৈ গুচি গ'ল নহয়। গতিকে এই যে আমি আধৰুৱা হৈ আছে, সেইকাৰণে এতিয়া আমি কি কৰি আছোঁ, তোমাক পুনৰ বিচাৰি আছোঁ। তুমি আহা আমাৰ ওচৰলৈকে। পুনৰ উপজিও আমি। এতিয়া আমি মৰি আছোঁ, গতিকে আমাৰ এই দেহাটো তুমি কি কৰা, এতিয়া অলপ হ'লেও জীয়াই তোলা। ৰাম অনুহিকা যশোদা নন্দন গোবিন্দ অনিশ্চয়ে বুলিলো বাক। তুমি সমস্তৰে বুদ্ধি সাক্ষী সখী প্ৰাৰ্থিলা ব্ৰহ্মাত মাক। এতিয়া কৈছে যে তুমি যশোদা মাক নহয়, তোমাক মায়েৰো স্মৰণ কৰে, দেউতাৰেও স্মৰণ কৰে, সেইবিলাকতো বাদেই দিয়া। ব্ৰহ্মা আদি কৰি সমস্ত দেৱতাবিলাকে যাক স্তুতি কৰে। গতিকে সেই কৃষ্ণ যেতিয়া আমি বঞ্চিত হৈছোঁ, আমি থাকিব পৰাতে এতিয়া অৱস্থা আমাৰ নাই। ৰাম জগত ৰাখিবে লাগি যদুকুলে ঐ আপুনি ভৈলায়ুদিত। শুনা মহাভাগ ভকত কতে গ তোমাৰ নুহি উচিত। যিটো কাৰণত তুমি গোকুলত আহি জন্ম ল'লা, কাৰণ কি আছিল, যে বসুমতীৰ সেই আহ্বান আৰু এই যে দৈৱকী আৰু বসুদেৱৰ যিটো আগতে কৈছিল নহয়, যে কৃষ্ণ কৈ যেতিয়া তুমি অৱতাৰ, তোমাৰ গৰ্ভত আমি অৱতাৰ ল'ম, সেইখিনি সময়তে ভগৱানৰ শেষ হ'ব। তাৰমানে তিনিটা স্তৰত কৃষ্ণ বিষ্ণুৱে এই বসুদেৱ আৰু দৈৱকী তেওঁলোকৰ স্তুতিত সন্তুষ্ট হৈ পেলাই তিনিটা তৰপত জন্ম হৈ শেষ মুহূৰ্ততহে মথুৰাত আহিল। মথুৰাত কৃষ্ণৰূপে তেওঁ শেষ অৱতাৰটো লৈছে। আৰু সেই শেষ অৱতাৰটো অকল এই দৈৱকী আৰু বসুদেৱৰ কাৰণেই নহয়। বসুমতী যেতিয়া আৰাধনা কৰিলাক না, যে এই পৃথিৱীৰ সমস্ত ভাৰ বহন কৰিব পৰা এতিয়া মোৰ অৱস্থা নাই, গতিকে সেই কৃষ্ণ স্বামী তুমি আহা, আহি পেলাই মোৰ ইয়াৰে সমস্ত ঘৰবিলাক পাতল কৰি দিয়া, তেতিয়াহে মই থাকিব পাৰিম। নহ'লে মই কি হৈ যাম, ময়ে মৰি যাম। বসুমতী গ'লি কৃষ্ণৰে পত্নী নহয়, কৃষ্ণৰ পত্নীটো হিচাপে নাই। গতিকে 16,000 গোপিনীটো আমি ইয়াতেই পালোঁ, আৰু বাকী ক'ত কিমান আছে এইটো হিচাপ। গতিকে সেইকাৰণে সমস্তবিলাকেই কৃষ্ণক যেতিয়া ভজে, সেইবিলাকক দাসী কৰি লয়, সেইবিলাককে ভকত কৰি লয়। আৰু সেইবিলাকে যেতিয়া ভকত মানে কি, য'ত আশ্ৰয় দিয়ে, আশ্ৰয়দাতা হ'লে তো তলতে নাথাকিব সমস্তবিলাকে। গতিকে সেইকাৰণে কৈছে এতিয়া যে জগত ৰাখিবে লাগি যদুকুলে আপুনি ভৈলা উদিত শুনা মহাভাগ ভকতক ত্যাগ তোমাৰ নুহিকে উচিত। যে যি কাৰণত তুমি ইয়াতে আহিলা, সেই সমস্ত কথাটোতো তুমি নিজেই জানা। জানি উঠি পেলাইও এতিয়া কথা হৈছে যে ভকতক তুমি সমস্ত সময়তে ৰক্ষা কৰিবা। আমিতো তোমাৰ ভকত হৈ আছোঁ, গতিকে ভকত হৈ থকাৰ পিছত তুমি আমাক কিয় ত্যাগ কৰা? এতিয়া ইমান দিনেতো আমাক ভকত বুলিয়ে কৈছিলা তুমি। যদি ইমান দিনে ভকত হৈ আছিলোঁ, আজি আমি কেনেকৈ ভকত হ'ম? আজি তুমি আমাক ত্যাগ কৰিব নোৱাৰা। ৰাম বিনাশে সংহাৰ অভয় ভকতৰ পুৰি মনোৰথ যত অহেন হস্ত পদ্ময়ানি প্ৰাণনাথ দিওক আখি ক্ষীৰত। গোপিনীবিলাকে এতিয়া স্তুতি কৰিছে যে এতিয়া আমি নিজকে নিজে শেষ হৈ যাম,
বিনা চবৰে সেইটো নহয় যেতিয়া বেছি চিন্তা হয় মানুহ তেতিয়া কি হৈ যায় শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ লাগে বেমাৰ আজাৰ লাগিলে তিনিটা যদি একেলগে লাগে ধৰা কিডনীৰ বেমাৰ হ'ল হাৰ্টৰ হ'ল আৰু যদি লাঞ্চত তিনিওটা হৈ যায় কিডনীৰ বেমাৰৰ ঔষধ খালি এইটোও বাঢ়িব এইটোও খালি সেইটোও বাঢ়িব এনেকৈ ঔষধে শেষত কি হৈ যায় কাম নকৰা হৈ যায়